আমি অজানাবশত কেতিয়াবা কেতিয়াবা অনেক ডাঙৰ ডাঙৰ গুনাহ কৰি পেলাওঁ, যেনে শিৰিক কৰা গুনাহ, কবিৰা গুনাহ। শিৰিক কৰা গুনাহ অনেক ক্ষেত্ৰত দেখা যায় যে আমি অনেক ক্ষেত্ৰত বেলেগক তুলনা দি আমি কৈ পেলাওঁ, অমুক নাথাকিলে অমুক জীয়াই নাথাকিব, অমুকৰ দ্বাৰা অমুক চলে, অমুকে অমুকক পালে, অমুকে অমুকক খানা খুৱায়। এই কথাবিলাক হ'ল কবিৰা গুনাহ, যে কোনো মানুহৰ দ্বাৰা কোনো মানুহ নচলে। আল্লাহ তাআলা প্ৰত্যেকজন মানুহ তেওঁলোকৰ ভাগ্যত নিৰ্দিষ্ট ৰিজিক দি থৈছে। প্ৰত্যেকৰ ভাগ্যত নিৰ্দিষ্ট ৰিজিক আল্লাহ তাআলা মানুহজন এই পৃথিৱীত অহাৰ 500 বছৰ আগত পঠিয়াই দিছে। একজন মানুহ এই দুনিয়াত অহাৰ 500 বছৰ আগত আল্লাহ তাআলা তাৰ ৰিজিক পঠিয়াইছে। আৰু মানুহ এজন এই পৃথিৱীত সিমান দিনে জীয়াই থাকিব যিমান দিন তাৰ ৰিজিক আছে, ৰিজিক থাকিব। আৰু তাৰ ৰিজিক যেতিয়া নাইকিয়া হ'ব, এই মানুহজনৰ মৃত্যু হোৱাৰ আগতে তাৰ ৰিজিকৰ ফিৰিস্তা এই মানুহজনৰ ওচৰৰ পৰা দূৰ হ'ব। হাদিছ শৰীফত আছে, যেতিয়া মানুহজন মৃত্যু হ'ব, মানুহজন মৃত্যু হোৱাৰ আগত তাৰ ৰিজিকৰ ফিৰিস্তা গোটেই পৃথিৱী ৰিজিক বিচাৰি ফুৰিব। আৰু যেতিয়া গোটেই পৃথিৱী বিচাৰি ৰিজিক ক'তো নাপাব, এই ৰিজিকৰ ফিৰিস্তা মানুহজনৰ ওচৰত আহি চিৎকাৰ দিব, হাই তোমাৰ কাৰণে গোটেই পৃথিৱীত ৰিজিক বিচাৰিলোঁ, ক'তো পোৱা নাই, অথচ মোৰ আৰু ইয়াত আৰু জেগা নাই, অথচ মোৰ ইয়াত আৰু থকাৰ জেগা নাই। ৰিজিকৰ ফিৰিস্তা গুচি যাব চিৎকাৰ দি, আৰু তাৰপিছতহে আজৰাইল আলাইহিছ ছালাতু ৱাছ সালাম আহিব আৰু জান কবজ হ'ব। এয়া হ'ল মৃত্যু। ইয়াৰ দ্বাৰা বুজা যায় যে মানুহ কোনো কাৰোৰ বাবে কাৰোৰ ৰিজিক নহয়। আল্লাহ তাআলা মানুহ এজনৰ কাৰণে নিৰ্দিষ্ট পৰিমাণে ৰিজিক দিহে দুনিয়াত পঠিয়াইছে। এটা হাদিছ ইয়াত মনত পৰি গৈছে যে কোনো একদিন আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামক সাহাবাসকলে কৈছিলে, নবীজি আমাক কিছু নচিহত কৰক। যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম কৈছিল যে শিৰিক নকৰিবা, এনেকৈ এক কৰি 3বাৰ কৈছিল শিৰিক নকৰিবা। তেতিয়া হযৰত সাহাবা কেৰাম ৰাদিয়াল্লাহু তাআলা আনহু আজমাইনসকলে সুধিছিলে, আই নবীজি ঠিক আছে আমি শিৰিক নকৰিম, এতিয়া আমাক বুজাই দিয়ক শিৰিক কি। তেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম কৈছিল, মোৰ সাহাবাসকল তোমালোকে শুনা, যে কোনোবা যদি আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত এইটো ভাল নিয়ত লৈ দোৱা কৰে, আল্লাহ মোক বহুত সতি সন্তান দিছা, গোটেইখিনি ভাল কৰি দিয়া, আলহামদুলিল্লাহ, আৰু সন্তান নিদিবা। তাৰ অন্তৰত যে তিল পৰিমাণে এইটো ধান্দা থাকে, নিয়ত থাকে, চিন্তা থাকে যে আৰু সন্তান দিলে হয়তোবা তেওঁ পাল পোষণ দিব নোৱাৰিব, পুহিব নোৱাৰিব, ভাল লিখা পঢ়া কৰাই ভাল মানুহ বনাব নোৱাৰিব, সেইটো নিয়ত লৈ যদিও বা দোৱা কৰিছে, আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে যে সেইটো শিৰিক কৰা হয়। গতিকে আমি কোনো পৰ্যায়ে যাতে ইমান ডাঙৰ গুনাহটো আল্লাহ তাআলা সৰু সৰু চগীৰা গুনাহবিলাক তওবাৰ দ্বাৰা মাফ কৰি দিয়ে, কিন্তু শিৰিক গুনাহবিলাক মাফ নকৰে। গতিকে আমি যাতে কোনো পৰ্যায়ে বেলেগৰ দ্বাৰা আল্লাহ তাআলা বেলেগক পোষে এইটো কথা মুখেৰে প্ৰকাশ কৰি নিদিওঁ। আল্লাহ তাআলা আমাক সহি বুজ দান কৰক, আমিন।